কোনে দিল্লী দখল কৰিব এই প্ৰশ্ন ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ ইতিমধ্যে আৰম্ভ হৈছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এই প্ৰশ্ন যে কোনে অসমৰ 14খন আসনৰ ভিতৰত কোনে কিমানখন আসন দখল কৰি যাব ইতিমধ্যে প্ৰাৰ্থীৰ নাম ঘোষণা হৈছে বিজেপি কংগ্ৰেছ অৰ্থাৎ শাসকীয় মিত্ৰজোঁট বিৰোধী মিত্ৰজোঁট সকলোৱে নিজৰ প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা কৰিছে আৰু সকলোৰে মনত প্ৰশ্ন যে বিজেপি নেতৃত্বাধীন NDA নে কংগ্ৰেছৰ যি মিত্ৰ শক্তি আছে বিৰোধীৰ যি মিত্ৰ শক্তি আছে ইণ্ডিয়া এলায়েন্স কোনে দিল্লী দখল কৰিব এই প্ৰশ্নৰ উত্তৰ বিচাৰি আজি আহি মই উপস্থিত হৈছোহি লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ধেমাজিত লখিমপুৰ লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বহু সলনি হৈছে আৰু এই লখিমপুৰ লোকসভা সমষ্টিৰ বৰ্তমান মই ধেমাজি চহৰত আছোঁ আৰু ধেমাজিৰ পৰা মই জানিবলৈ চেষ্টা কৰিম কি হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল লখিমপুৰ লোকসভা সমষ্টিত ইতিমধ্যে বিজেপিয়ে নিজৰ আগৰ সাংসদজন প্ৰধান বৰুৱাক ইতিমধ্যে প্ৰাৰ্থিত্ব দিছে আৰু উদয় শংকৰ হাজৰিকাক প্ৰাৰ্থিত্ব দিছে কংগ্ৰেছে নতুন মুখ এখন কংগ্ৰেছে এবাৰ দিবলৈ চেষ্টা কৰিছে কিমান আস্থা ব্যক্ত কৰিব লখিমপুৰৰ জনতাই ধেমাজিৰ জনতাই এই দুইজন নেতাৰ ওপৰত কাৰ পক্ষত থাকিব কোনে শেষ হাঁহি মাৰিব এই প্ৰশ্নৰ উত্তৰ বিচাৰি বৰ্তমান ধেমাজিৰ দল সংগঠনৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি বহু নেতাকৰ্মী আহি উপস্থিত হৈছেহি মোৰ এইফালে বিজেপিৰ নেতাকৰ্মীসকল উপস্থিত আছে এইফালে কংগ্ৰেছৰ নেতাকৰ্মীসকল উপস্থিত আছে আৰু আপোনালোকে যদি মোৰ পিছফালে চাই তাত দল সংগঠনৰ ধেমাজিৰ বিভিন্ন দল সংগঠনৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি দল সংগঠনৰ নেতাকৰ্মীসকল আছে আমি তেওঁলোকৰ পৰা কথা পাতিম কিন্তু লোকসভা নিৰ্বাচনত কোনে শেষ হাঁহি মাৰিব প্ৰথম প্ৰতিক্ৰিয়া যেহেতু ইয়াৰ পৰা সিটিং MP বিজেপিৰ আছে প্ৰধান বৰুৱা আছে প্ৰথম প্ৰতিক্ৰিয়া মই তেওঁলোকৰ পৰা ল'ম তাৰপিছত মই কংগ্ৰেছৰ ওচৰলৈ যাম কিমান কনফিডেণ্ট বিজেপি কিমান কনফিডেণ্ট যে এইবাৰ আপোনালোকে এই লখিমপুৰ সমষ্টি দখল কৰিব পাৰিব কিমান কনফিডেণ্ট আমি 110% কনফিডেণ্ট কাৰণ আজি বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে মাননীয় মোদী ডাঙৰীয়াই যি ধৰণে বিগত 10টা বছৰ কাম কৰিলে আমাৰ জনসাধাৰণৰ উন্নয়নৰ হকে যিখিনি কাম কৰিলে আৰু আমাৰ 14 নং লখিমপুৰ লোকসভা সমষ্টি এতিয়া 12 নং হৈছে এই 12 নং লোকসভা সমষ্টিৰ কাৰণে আমাৰ মিত্ৰজোঁটৰ যিজন প্ৰাৰ্থী শ্ৰীযুত প্ৰধান বৰুৱা ডাঙৰীয়াই আমাৰ লখিমপুৰ লোকসভা সমষ্টিটোৰ উন্নয়নৰ কাৰণে যিমানখিনি এই 5টা বছৰত কাম কৰিলে সেই কামখিনি ৰাইজে গ্ৰহণ কৰি লৈছে আৰু সমাজৰ সৰ্বস্তৰৰ ৰাইজে মাননীয় প্ৰধান বৰুৱা ডাঙৰীয়াক গ্ৰহণ কৰি লৈছে আজি উন্নয়নৰ যি বিজয় ধ্বজা আছে সেই ধ্বজা আজি উৰুৱাই আমাৰ যিকেইটা মৌলিক সমস্যা আছিল লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত যিকেইটা মৌলিক সমস্যা আছিল আপোনাৰ চেলেক ধোঁধাগুৰি দলঙেই হওক আমাৰ এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ আমাৰ ইঞ্জিনিয়াৰিং কলেজ আমাৰ মেডিকেল কলেজ আমাৰ ঢকুৱাখানাৰ পৰা বগীবিলৰ পৰা যিটো ঢকুৱাখানালৈকে এক্সপ্ৰেছ হাইৱে আমাৰ তেলিজানৰ পৰা ঢকুৱাখানালৈকে 2 লেনযুক্ত ৰাস্তা আৰু বুটিকুৰৰ পৰা যিটো আমাৰ জৰাজীৰ্ণ ৰাস্তা সেই ৰাস্তাটো উন্নয়ন হৈছে সামগ্ৰিকভাৱে আমাৰ ৰাইজৰ যিবিলাক জ্বলন্ত সমস্যা আছিলে ইতিমধ্যে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো সমস্যা সমাধান কৰিবলৈ মাননীয় সাংসদ ডাঙৰীয়া বিগত সময়খিনি সক্ষম হ'ল আৰু এইবাৰ ৰাইজেৰে অধিক আগ্ৰহেৰে ৰৈ আছে মাননীয় প্ৰধান বৰুৱা ডাঙৰীয়াক ভোট দিবৰ কাৰণে গতিকে আমি 100% নিশ্চিত এইবাৰ আমাৰ প্ৰাৰ্থীজন বিপুল ভোটত অসমৰ ভিতৰতে সৰ্ববৃহৎ ব্যৱধানত জয় কৰাবৰ কাৰণে ৰাইজে অধিক অপেক্ষাৰে ৰৈ আছে ঠিক আছে মই কংগ্ৰেছৰ পৰা প্ৰতিক্ৰিয়া লৈ ল'ব বিচাৰিছোঁ কংগ্ৰেছৰ কোনে প্ৰতিক্ৰিয়া দিব আপুনি দিব প্ৰথম মই আপোনাৰ ওচৰলৈ আহিছোঁ বিজেপিৰ কথা আপোনালোকে শুনিলে 100% তেওঁলোক কনফিডেণ্ট বুলি কৈছে কাৰণ তেওঁলোকে উন্নয়নৰ মই যিটো বুজিছোঁ তেওঁলোকে উন্নয়ন হৈছে সেইবাবে তেওঁলোকক ভোট দিব বুলি কৈছে কংগ্ৰেছে কি কয় নিজৰ পাৰ্টিকটো ছাপোৰ্ট কৰাটো চবেই কৰিব এওঁলোকে জিকিব বুলি আমিও ক'ব বিচাৰিছোঁ আমি জিকিম কাৰণ ইতিমধ্যে সকলোৱে গম পাইছে যে বিজেপিয়ে কি কণ কৰিছে অকল ৰাস্তা পদূলি বনালে এখন দেশ উন্নয়ন হোৱা নুবুজায় এখন দেশ উন্নয়ন হোৱা বুজাবলৈ হ'লে স্বাস্থ্যৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত সকলোৰে ক্ষেত্ৰত খাদ্যৰ ক্ষেত্ৰত সকলোতে উন্নতি হ'ব লাগিব বা সুলভ মূল্যত যোগান ধৰিব পাৰিব লাগিব এতিয়া আপোনালোকে সকলোৱে গম পাইছে আমাৰ ইয়াত মূল্যবৃদ্ধি কিমান বাঢ়িছে খাদ্যৰ ক্ষেত্ৰতে হওক বা সকলো ক্ষেত্ৰতে হওক এতিয়া একত্ৰীকৰণৰ নামত শিক্ষানুষ্ঠানবিলাক চৰকাৰী শিক্ষানুষ্ঠানবিলাক সংকুচিত কৰি আনিছে যাৰ ফলত বিভিন্ন দূৰ দূৰণিত থকা শিক্ষাৰ্থীবিলাকে এতিয়া স্কুলৰ
লোৱাৰ সুবিধা নাপাব বা এনেকুৱাতো গাঁৱৰ প্ৰতিজন অভিভাৱক এনেকুৱা নাই যে টাউনত ৰাখি পেলাই ইয়াতে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে এওঁলোকৰ ল'ৰা ছোৱালীক এওঁলোকে দিব পাৰিব ঠিক তেনেকুৱা ধৰণে এটা মেডিকেলৰ ক্ষেত্ৰতো আমাৰ ধেমাজিখন এনেকুৱা এটা বহুত ডাঙৰ এলেকা ধেমাজি ডিষ্ট্ৰিক্টখন কিন্তু ইয়াতে হস্পিটেল আছে বিল্ডিং বনাইছে কিন্তু তাত উন্নত চিকিৎসাৰ অভাৱ আমি সৰু সৰু এটা অপাৰেশ্যন কৰিবৰ কাৰণে আমি ডিব্ৰুগড় গুৱাহাটী তেনেকুৱা ধৰণে আমি লৈ যাব লগা হয় আৰু ইয়াতে যিটো আমাৰ তৰুণ গগৈ ছাৰৰ দিনত ইয়াতে যিখিনি সুবিধা আমাৰ প্ৰসূতিসকলক দিছিলে বিশেষকৈ মহিলাসকলক কিন্তু এই সকলোখিনি সুবিধা এতিয়া খতম কৰা হৈছে এতিয়া কোনো গৰ্ভৱতী মহিলাই আপোনাৰ মানে হস্পিটেল পৰা ঘৰলৈ যোৱাৰ যিটো আদৰণি সুবিধা দিছিলে সেইখিনি লাভ নকৰে আৰু যিখিনি গৰ্ভৱতী অৱস্থাত পুষ্টিকৰ খাদ্যৰ যোগান ধৰিছিলে সেইখিনি এতিয়া লাভ কৰা নাই গতিকে আমি বিচাৰোঁ অকল বিল্ডিং ৰাস্তা পদূলি বনালে যে ইয়াত উন্নয়ন হৈছে বুলি ক'ব পৰা নাযায় মই বিজেপিৰ পৰা এটা প্ৰতিক্ৰিয়া লৈ লওঁ আপোনালোকে উন্নয়ন একো কৰা নাই মূল্য বৃদ্ধি হৈছে কেৱল ৰাস্তা ঘাট উন্নয়নৰ পৰিচায়ক নহয় বুলি কংগ্ৰেছৰ অভিযোগ ইয়াৰ পিছত মই দল সংগঠনৰ ওচৰলৈ যাম মই তেওঁলোকৰ পৰা ওচৰলৈ আপুনি কি ক'ব তেখেতে কৈছে মূল্যবৃদ্ধি হৈছে মানে আমাৰ সমাজৰ যিসকল কৃষকে আজি উচিত মূল্য পাইছে এই মূল্য বৃদ্ধিটো এনেকুৱা নহয় যে আমাৰ ধানৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণে আমাৰ বিৰোধীসকলে বেয়া পাইছে নেকি আমাৰ সৰিয়হৰ মূল্য আজি কৃষকসকলে উচিত মূল্য পাইছে তাৰ কাৰণে কি বিৰোধীয়ে বেয়া পায় নেকি গতিকে মূল্য বৃদ্ধিটোত এনেকুৱা নহয় যে তেওঁলোকে এটা পাৰ্টিকুলাৰ বস্তুতে মূল্য বৃদ্ধি হৈছে সমাজৰ যিসকল আমাৰ কৃষক আছিলে কৃষকসকলৰ আমি থলুৱাভাৱে উৎপাদন কৰা সামগ্ৰীসমূহ মূল্য বৃদ্ধি হৈছে গতিকে সেইকাৰণে আমি আমাৰ থলুৱা যিসকল কৃষক আজি কৃষকসকল লাভান্বিত হৈছে গতিকে আমি এটা ছেক্টৰতে অকল মূল্য বৃদ্ধি হৈছে বুলি ক'লে সেইটো আমি কেতিয়াও ৰাস্তা ঘাট উন্নয়নে প্ৰকৃত উন্নয়ন নহয় নেকি নিশ্চিতভাৱে ৰাস্তা ঘাট উন্নয়নে প্ৰকৃত উন্নয়ন কাৰণ আজি গাঁও এখনৰ যেতিয়া ৰাস্তাটো উন্নয়ন হ'ব নিশ্চিতভাৱে তাৰ আন্তঃগাঁথনি উন্নয়ন হোৱাৰ লগে লগে আমি গাঁৱত যিবিলাক থলুৱা যিকোনো আমাৰ গাঁৱৰ কৃষকসকলে বা আমাৰ অন্যান্য ব্যক্তিসকলে যিবিলাক প্ৰডাকশ্যন কৰোঁ সেইখিনি আমি টাউনলৈকে লৈ অহাৰ ব্যৱস্থা আছে গতিকে আমি ৰাস্তা ঘাটৰ উন্নয়নটোৱে সামগ্ৰিক উন্নয়ন ইয়াত আপোনাৰ শৈক্ষিক ক্ষেত্ৰখনত আজি গাঁৱৰ ল'ৰাজন আহি টাউনত ৰাস্তা ঘাট উন্নত হোৱাৰ কাৰণে আহি উচিত শিক্ষা ল'বৰ কাৰণে আহিব পাৰিছে গতিকে ৰাস্তা ঘাটটোৱে মেইন যোৱা সময়খিনিত কংগ্ৰেছে ৰাস্তা ঘাটৰ কাৰণে একো কাম নকৰিলে এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে নিশ্চিতভাৱে গোটেই ৰাস্তাসমূহ কৰিছে ঠিক আছে কি কৈছে আপুনি তেওঁ প্ৰধান বৰুৱাকে গালি পাৰি আছে নেকি সেই সময়ততো প্ৰধান বৰুৱাও আছিলে কংগ্ৰেছত প্ৰধান বৰুৱাকে গালি পাৰি আছে নেকি কংগ্ৰেছৰ দিনত যদি হোৱা নাছিলে তেতিয়া তেখেতলোকৰ বৰ্তমানৰ সাংসদজনো এতিয়া যিজন বৰ্তমানৰ সাংসদ তেওঁতো তেতিয়া কংগ্ৰেছতে আছিলে তেওঁ কৰা নাছিলে নেকি তেনেহ'লে তেওঁ মানে মোটামুটি কংগ্ৰেছৰ দিনত থকা সেই MLA জনকে গালি পাৰি আছে তেওঁ এতিয়া বৰ্তমানৰ যিজন সাংসদ প্ৰধান বৰুৱা তেওঁ তেতিয়াৰ টাইমত সেই কংগ্ৰেছতে আছিলে তেওঁকে গালি পাৰি কথা কি জানে নাই আটাইতকৈ মোৰ দুখ লগা কথা এইখন চৰকাৰ বিজেপি চলি থকা নাই এইখন কংগ্ৰেছে চলি আছে বিজেপিৰহে বেয়া দিন চলি আছে গোটেই কেইজনে এতিয়া বিজেপি আছে ক'ত গোটেই কেইজনেই কংগ্ৰেছী কংগ্ৰেছে যদি ৰাস্তা বনোৱা নাছিলে তেতিয়াহ'লে অজন্তা নিয়োগ তেতিয়াহ'লে বিফল এগৰাকী মন্ত্ৰী তেওঁতো PWD মিনিষ্টাৰ আছিল সেই সময়ত PWD মিনিষ্টাৰ আছিল অজন্তা নিয়োগে মানে ৰাস্তা পদূলি নবনায় আৰু এটা কথা আপুনি কৈছে ৰাস্তা পদূলি বনোৱাটোৱে উন্নয়ন বুলি যদি কয় তেতিয়াহ'লে উন্নয়ন কাক কয় যেতিয়া মোৰ দেউতাই মাটি কিনি থৈ গৈছে তাত মই ঘৰ বনাইছোঁ সেইটো উন্নয়ন নহয় মই আৰু এক্সট্ৰাকৈ মাটি 40 বিঘা কিনি পেলাই মই ঘৰ বনাব পাৰিছোঁ সেইটো তেতিয়া তাক হেৰি বুলি কয় উন্নয়ন বুলি কয় এতিয়া কংগ্ৰেছে অলৰেডি আপোনাক ফাউণ্ডেশ্যনটো দি থৈ গৈছে তাত আপুনি আলকাট্ৰা চিমেণ্ট ঢালিলে মানে আপোনাৰ সেইটো উন্নয়ন নহয় মই যিটো বুজিছোঁ কোনে বিজেপিৰ প্ৰতিক্ৰিয়া কিনো দিব আপোনালোকে আচলতে কংগ্ৰেছৰ প্ৰজেক্টখিনিকে অকণমান চূণতেল সানি লৈছে আৰু নিজৰ প্ৰজেক্ট বুলি কৈ আছে তেওঁলোকৰ অভিযোগ নাই সেইখিনি চবেই ৰাইজে দেখিছে আপোনাৰ বিগত কিমান বছৰ লাগিলে যে আপোনাৰ বগীবিল দলং নিৰ্মাণ কৰিবলৈ ইহঁতে কেনেকুৱা ইহঁতৰ আন্তৰিকতা কিমান আছিলে সেইটো আমি চবেই ৰাইজে দেখা পাইছে আপোনাৰ আৰু তেখেতলোকে কৈছে যে আমাৰ প্ৰতিনিধিকে আমি গালি পাৰিছোঁ আৰে আমাৰ প্ৰতিনিধিয়ে তেতিয়া মাত দিছে যদিও হয়তো তেতিয়াৰ লিডাৰ আছিলে আপোনাৰ অসমত তৰুণ গগৈ ডাঙৰীয়া কেন্দ্ৰত আছিলে আপোনাৰ মনমোহন সিং ডাঙৰীয়া কিন্তু তেখেতলোকৰ যিটো দেশখনক উন্নয়নৰ দিশত আগুৱাই লৈ যোৱাৰ যিটো মানে এটা গতি আছিলে সেইটো একেবাৰে কাছৰ গতিত গৈ আছিলে কিন্তু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেন্দ্ৰত আপোনাৰ গোটেই ভাৰতবৰ্ষৰ নেতৃত্ব লৈছে আৰু অসমত আপোনাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নেতৃত্ব লৈছে গতিকে তেখেতলোকে গাদীত বহি লৈ পেলাই সেইখিনি কাম আপোনাৰ আজি ৰাইজক কেনেকৈ আগুৱাই লৈ যাব লাগিব সেইখিনি পদক্ষেপ আপোনাৰ তেখেতলোকে লৈ আছে ঠিক আছে মই দল সংগঠনৰ ওচৰলৈ যাব বিচাৰোঁ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাকৰ্মীসকল আছে মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ ধেমাজিত আৰু বিশেষকৈ লখিমপুৰ লোকসভা সমষ্টিত কিমান উন্নয়ন হৈছে বুলি আপুনি ভাবে আমি
বিশেষকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা NKTV পৰিয়ালবৰ্গলৈ আমি শুভেচ্ছা জনাইছোঁ আৰু এই লখিমপুৰ লোকসভা সমষ্টিত আমি আজি তাৰিখত উন্নতি হৈছে বুলি আমি ভবা নাই আজি তাৰিখত আমি এইটো কাৰণেই ভবা নাই আমাৰ ৰাস্তা পদূলি অকল উন্নয়ন হ'লেই যে আমাৰ ধেমাজিবাসী ৰাইজ মানে উন্নয়ন হৈছে ধেমাজিৰ বহুকেইটা সমস্যা আছে আজিৰ তাৰিখত লখিমপুৰ লোকসভা সমষ্টি অৰুণাচলী যি আগ্ৰাসন সীমা সমস্যাটো এই সীমা সমস্যাটো বিশেষকৈ আমাৰ বহুতো কেইবাজনো আমাৰ মানে অসমীয়া লোকে প্ৰাণ হেৰুৱাইছে সীমা সমস্যাৰ ওপৰত এই সম্পৰ্কত এইটো বিশেষকৈ প্ৰধান বুঢ়া ডাঙৰীয়াৰ দায়িত্বত থাকোঁতে তেখেতে কিন্তু আজি তাৰিখত সীমা সমস্যাটো কিন্তু সদনত আমি মাত মাতিব পৰা দেখা নাপালোঁ কাৰণ এইটো এটা আমাৰ জাতীয় সংগঠন পৰা যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা কিন্তু অতি শীঘ্ৰে সীমা সমস্যাটো কিন্তু আমাৰ সমাধান কৰিব লাগে হয় আপোনালোকে কি ভাবে এবাৰ সকলোতকৈ ডাঙৰ ইয়াত ইছ্যু কি হ'ব লাগে আপুনি কি ভাবে কি ইছ্যু হ'ব লাগে লখিমপুৰ লোকসভাত সকলোতকৈ ডাঙৰ ইছ্যুটো কি মেইন ইছ্যু ৰাস্তাবিলাক কমপ্লিট হৈছে বুলি কৈছে কিন্তু এতিয়ালৈকে হোৱা নাই আজি 2 দিনমানৰ পিছতে আমাৰ ইলেকশ্যন আছে এতিয়া আমাৰ এই PNGB ৰাস্তাটো বনাই দেখুৱাইছে গতিকে আমি ভাবোঁ বহুত কাম কৰিবলৈ আছে আৰু বিশেষকৈ আমি প্ৰধান বুঢ়া ডাঙৰীয়াক এটা কথাই তেখেতক আমি দুখ পাওঁ যে সাংসদত তেওঁ এটাও মাত নামাতে একদিন তেওঁক আমি মানে উঠি এটা স্পীচ দিয়া নেদেখোঁ তেওঁ যিখিনি ভাল কাম কৰিছে সেইখিনি ক'লেওতো হয় গতিকে লখিমপুৰ লোকসভা সমষ্টিবাসীয়ে এটা কথাই দুখ পাওঁ যে তেওঁ নিমাত হৈ থাকে চকুমুটা কুলিৰ দৰে তেওঁ বহি থাকে সেইটোত আমি অসন্তুষ্টি হওঁ হয় মই আপোনালোকৰ ওচৰলৈ আহিছোঁ মই কেইটামান অভিযোগ লৈ লওঁ তাৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰোঁ আপুনি কোন সংগঠনৰ পৰা আহিছে আপুনি আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে এইটো ক'ব বিচাৰোঁ যে বিশেষকৈ বৰ্তমানতো আমাৰ লখিমপুৰ ধেমাজি ল'ৰা কেৰালাত বৰ্তমান কৰ্মসংস্থাপনত আছে যিখন চৰকাৰৰ দিনত মানে তেখেতলোকে নিবনুৱা সমস্যা সমাধান কৰিছোঁ বুলি কৈছে কিন্তু নিবনুৱা সমস্যা 1 লাখ অকল নিবনুৱা সমস্যা সমাধান কৰিলে নিবনুৱা শেষ হৈ নাযায় গতিকে লখিমপুৰ সমষ্টিটোত বিশেষকৈ উদ্যোগ স্থাপন কৰি আৰু বিভিন্ন ক্ষেত্ৰত ধৰি লওক এতিয়া শিক্ষা ক্ষেত্ৰত উন্নয়ন হৈছে বুলি ক'লে সুমনি স্কুলখনত LP স্কুলখনত ইমানখিনি ছাত্ৰ ছাত্ৰী আছে তাত অকল এজন শিক্ষক গতিকে এনেকুৱা ধৰণৰ স্কুল বহুতখিনি আছে গতিকে সেই শিক্ষাৰ ক্ষেত্ৰতো ব্যৰ্থ বুলি ভাবোঁ আৰু বিশেষকৈ ধেমাজি মেডিকেললৈ যদি যায় এতিয়া যিখন মেডিকেল কলেজ দিছে সেই মেডিকেল কলেজত পৰ্যাপ্ত পৰিমাণৰ ডাক্তৰৰ অভাৱ বৰ্তমানত বিল্ডিংকেইটা আছে ডাক্তৰৰ অভাৱ যাৰ কাৰণে বহুত ৰোগী মৃত্যুৰ মুখত পৰিছে মানে স্বাস্থ্য ক্ষেত্ৰত উন্নতি হোৱা নাই স্বাস্থ্য ক্ষেত্ৰতো উন্নতি হোৱা নাই শিক্ষাৰ ক্ষেত্ৰতো ইমান উন্নতি হোৱা নাই অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ যিটো ভিতৰচৰা তাত আমি নিজেই পৰ্যবেক্ষণ কৰি চাইছোঁ যে তাত যিমানটো সা সুবিধা থাকিব লাগে আজিলৈকে ধেমাজিত এইটো হোৱা নাই বিজেপিয়ে ইয়াৰ প্ৰত্যুত্তৰ কি দিব অভিযোগ বহু আহিছে স্বাস্থ্য কেন্দ্ৰত একো উন্নতি হোৱা নাই কি ক'ব আপোনালোকে এইখিনিতে তেওঁলোকে যিখিনি আমাৰ প্ৰতি আমাৰ চৰকাৰখনৰ প্ৰতি যিখিনি অপবাদ আনিছে যে তেখেতলোকে কৈছে যে ৰাস্তা পদূলি যেনেধৰণে বিচাৰিছে তেনেধৰণে ডেভেলপমেণ্ট হোৱা নাই বা তেওঁলোকে কৈছে যে আমি বনাই থোৱা ফাউণ্ডেশ্যনটোত তেখেতলোকে ৰং পেইণ্ট কৰি চিমেণ্ট ঢালি কিনি এইখিনি কৰিছে একচুৱেলি চাবলৈ গ'লে আজি কেন্দ্ৰীয় শাসিত আৰু অসমত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে সেই সময়ত তেওঁলোকে কৈছে যে অজন্তা নেওগে তেতিয়াহ'লে কি সফল মন্ত্ৰী নাছিল নেকি মই কওঁ যে অজন্তা নেওগ সফল মন্ত্ৰী আছিলে কাৰণে আজি বিজেপি তাতকৈ এটা ভাল দায়িত্ব পাবলৈ তেওঁ সক্ষম হৈছে দ্বিতীয় কথা ৰাস্তা পদূলি মই কৈ আছোঁ ৰাস্তা পদূলি প্ৰগ্ৰেছৰ ক্ষেত্ৰত আপোনালোকে নিজে চাওক আমি কথাৰে নহয় আমি কামেৰে দেখাইছোঁ আজি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত যদি আপোনালোকে চাবলৈ যায় আপোনালোকৰ চৰকাৰৰ দিনত সমগ্ৰ অসমত মাত্ৰ 3খন মেডিকেল কলেজ আছিলে কিন্তু আজি অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কি কৰিছে আজি আমাৰ ধেমাজি নিচিনা এখন পিছপৰা এখন জেগাত আমাৰ আজি মেডিকেল কলেজ পাবলৈ আমি সক্ষম হৈছোঁ আজি ইঞ্জিনিয়াৰিং কলেজ পাবলৈ সক্ষম হৈছোঁ আমি গাঁৱৰ ভূঞৰ যি ল'ৰা ছোৱালী আছে আমাৰ ঘৰৰ ওচৰতে ঘৰৰ পৰা গৈ আমি এজন ডক্টৰ বনাব পাৰিছোঁ আমি এজন ইঞ্জিনিয়াৰ বনাবৰ কাৰণে আমি সুবিধা পাইছোঁ আৰু যিটো ধেমাজি মেডিকেল কলেজৰ ৰাস্তা কথা কৈছে এইটো 2 লেণ্ডত অলৰেডি বনি আছে লখিমপুৰত মেডিকেল হৈছে ধেমাজিত মেডিকেল হৈছে সমগ্ৰ অসমত আমাৰ টোটেল 12খন মেডিকেল কলেজ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগতে ষ্টুডেণ্টসকলৰ সহায় হ'ব মানে পঢ়িবৰ কাৰণে সহায় হোৱাকৈ আমাৰ যথেষ্টখিনি চৰকাৰে পদক্ষেপ লৈছে আৰু মাননীয় আমাৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া এজন যোগ্য সাংসদ হিচাপে তেখেতে 5টা বছৰ তেখেতে সমষ্টিৰ বিভিন্ন ধৰণৰ আন্তঃগাঁথনিমূলক কাম কাজত চকু দিয়াৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে ৰাস্তা পদূলিৰ কাম তেখেতে আগবঢ়াই নিয়াৰ কাৰণে আজি আকৌ পুনৰবাৰ তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ পৰা 14 নং লোকসভা সমষ্টিৰ সাংসদ হিচাপে প্ৰতিদ্বন্দ্বী আগবঢ়াব পৰা 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু তেখেতে 200% বিপুল ভোটত জয়যুক্ত হ'ব বুলি আমি দৃঢ় প্ৰতিজ্ঞ ধন্যবাদ ঠিক আছে কংগ্ৰেছে কি ক'ব আজি আপোনালোকে আজি য'ত উপস্থিত আছোঁ
আপোনালোকেতো চিলেক্ট কৰিলে পাব্লিক অডিটৰিয়ামটো। এই চাইনবোৰ্ডখন এবাৰ কেমেৰাটো ঘূৰাই দেখাই দিয়কচোন। এখন তৰুণ গগৈ তেখেতৰ ফাউণ্ডেশ্যন দেখিছেনে, আছেনে? আটাইতকৈ লাজ লাগিছে ধেমাজিত এইটো জেগা কিয় চিলেক্ট কৰা হ'ল NKTVয়ে? আৰু তেখেতলোকে বাৰে বাৰে কৈ আছে, তেখেতলোকে বাৰে বাৰে ইনষ্ট্ৰাকশ্যনৰ কথা কৈ আছে, কনষ্ট্ৰাকশ্যনৰ কথা কৈ আছে। মই তেখেতলোকে এটাই কওঁ, NH-15 যোৱা বছৰৰ পৰা আজি কণ্টিনিউছলি 7 বছৰ যিটো বানপানীৰ অৱস্থা হয়, মই প্ৰধান বৰাদেৱ পাৰ্চনেলি তেখেতক মই ইনভাইটেশ্যন কৰিছিলোঁ, আপোনালোকে আহক এবাৰ চাওক। কিন্তু যেতিয়া তেখেতৰ বানপানীৰ সমস্যা সেইফালে অহা যোৱা কৰিব, কিন্তু তেখেতে আজিলৈকে তেখেতৰ শাসিত জেগা হয়, কিন্তু আজিলৈকে মানুহ এঘৰৰ ঘৰত তেখেত গৈ নাপালে, প্ৰথম কথা। আৰু দ্বিতীয় কথা, 2 নং ঘাৰী বাটঘেৰা সমষ্টিত যিখন দলং ভাঙিলে, সেই ভঙা দলংখন আজি 5 বছৰ কোনো ধৰণৰ মেৰামতি নাই, ইভেন তেখেতলোকে যোৱাও নাই। আৰু আপোনাৰ যিখন অসম মালা আঁচনি, আপোনাৰ তেলিজানৰ পৰা ঢকুৱাখানলৈ যিটো ৰাস্তা হ'ল, এইখন গভৰ্ণমেণ্ট হৈছে সম্পূৰ্ণ এজন কৰাপশ্যন গভৰ্ণমেণ্ট। ইয়াত আজি 100 কোটি টকাৰ ওপৰত কেলেংকাৰী হৈছে, যাৰ কাৰণে বহুত কেইজন মানুহো গৈছে। তাতকৈ ডাঙৰ কথা এটা কওঁ, এইখন গভৰ্ণমেণ্ট ইমানেই কৰাপশ্যন, তেখেতে আজিলৈকে সাধাৰণ এটা এক্সাম পাতিব পৰা নাই। এভৰি এক্সাম, এভৰি SI কেলেংকাৰী, এভৰি গভৰ্ণমেণ্ট জব, চবতে তেখেতলোকৰ এটা নহয় এটা পেপাৰ লিক হয়। কিয়? কাৰণ তেখেতলোকৰ মানুহে তাত জড়িত। আৰু প্ৰত্যেকটো কৰাপশ্যনত প্ৰত্যেকটো জেগাতে তেখেতলোকৰ প্ৰতিজন BJP এজন মানুহ জেলত যায়। কিয় জানেনে? তেখেতলোকে টকা লয় চাকৰি দিয়াৰ কাৰণে প্ৰত্যেকবাৰে সিহঁতৰ মানুহ জেললৈ গৈ আছে আৰু যাবই। আমাৰ ধেমাজি সমষ্টিৰ আমি ফূৰ্তি পাব লাগে, যে আমি আনন্দ পাব লাগে, ধেমাজি সমষ্টিতে এজন শিক্ষামন্ত্ৰী পাইছোঁ। কিন্তু শিক্ষামন্ত্ৰীজন ইমানেই ব্যৰ্থ, যিজন শিক্ষামন্ত্ৰীয়ে টেষ্ট পৰীক্ষা পতাৰ আগত ফৰ্ম ফিল আপ কৰিব দিয়ে আৰু মেট্ৰিক পৰীক্ষা নহয় বুলি ঘোষণা কৰে। আকৌ কেনেকৈ মেট্ৰিক পৰীক্ষাৰ বাবে ফৰ্ম ফিল আপ টেষ্ট পৰীক্ষাৰ আগত শিক্ষাৰ্থীয়ে কেনেকৈ টেষ্ট পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিব নিজকে? ঠিক আছে, এইফালে ক'ম বুলি কৈ আছে, আপুনি কি ক'ব বিচাৰিব ক'ব। মই অভিযোগখিনি লৈ লওঁ, তাৰপিছত মই BJPৰ পৰা প্ৰতিক্ৰিয়া লওঁ। মই কংগ্ৰেছ দলৰ প্ৰতিনিধি, কংগ্ৰেছ দলৰ পৰা মই ক'ব বিচাৰিছোঁ, বৰ্তমান যিজন আংকত, যিজন MP প্ৰধান বৰুৱা ডাঙৰীয়া 5 বছৰ শুই বুই কথালে, তাত এটা প্ৰশ্ন উপস্থাপন কৰিব নোৱাৰিলে। তেখেতে 5 বছৰৰ দিনত প্ৰধান বৰুৱাৰ নেতৃত্বত, প্ৰধান বৰুৱাৰ সফল ভূমিকা একো নাই, জিৰ'। ধেমাজিত তেখেতে এটা স্কিম ক'ব নোৱাৰে, প্ৰধান বৰুৱাই চেণ্ট্ৰেলৰ পৰা স্পেচিয়েলি অনা স্কিম বুলি। আমি ক'ম, আপোনাক দায়িত্ব সহকাৰে কৈছোঁ, 2001 চনৰ পৰা 2016 চনলৈকে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, তেতিয়া ধেমাজিৰ আন্তঃগাঁথনি জিৰ' আছিল। আমি য'ত থিয় হৈ আছোঁ, এইটো আমাৰ কংগ্ৰেছ চৰকাৰ দিনৰ অৱদান। ইফালে আপোনাক দেখুৱাই আছোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, দায়িত্ব সহকাৰে কৈছোঁ, কংগ্ৰেছ চৰকাৰে বনোৱা। তেখেতসকলৰ যিজন প্ৰাক্তন সভাপতি পেৰমৰ্ত যিটো টুৰিষ্ট লজ চলাই আছে, এইটো কংগ্ৰেছ চৰকাৰ দিন বনোৱা। আমাৰ যিটো এইটো আমাৰ ট্ৰেজাৰী অফিচ, এইটো আমাৰ কংগ্ৰেছ চৰকাৰ দিনত বনোৱা। এনেকুৱা ধৰণৰ আমি উন্নয়নমূলক কাম কৰিছোঁ। মই BJPৰ পৰা প্ৰতিক্ৰিয়া কেইটামান লৈ লওঁ। অভিযোগ বহু আহিছে, BJPৰ পৰা প্ৰতিক্ৰিয়া লৈ লওঁ। কোনে উত্তৰ দিব ইয়াৰ এই সকলো অভিযোগৰ? দাদা, 60 বছৰৰ নমুনা কেৱল এইকেইটা দুটামান আপোনাৰ আঁচনি দেখুৱালে, তেখেতলোকে 60 বছৰ শাসন কৰি পেলাই এইকেইটা কাম কৰিলে। তাৰমানে আমি ইমানকেইটা কাম কৰিলোঁ এই 10টা বছৰত। আপোনাৰ 2016 চনত আপোনাৰ ৰাজ্যত চৰকাৰ হৈছে, 14 চনত কেন্দ্ৰত চৰকাৰ হৈছে, আজি 10 বছৰ হৈছে কেন্দ্ৰত চৰকাৰ হোৱা। কিন্তু সেই 10টা বছৰত আপোনাৰ আমি আন্তঃগাঁথনি উন্নয়নৰ কথা যদি ক'বলৈ যাওঁ, আপুনি কোনফালে যায়? আপুনি বাওঁফালে চাওক, আপোনাৰ ৰাস্তা দেখিব, সোঁফালে চাওক আপুনি ৰাস্তা দেখিব, আপুনি পিছফালে চাব আপোনাৰ ৰেলৱে ষ্টেচন, এতিয়া আপোনাৰ এচি এটা ৱেটিং ৰুম থকা এটা অমৃত ষ্টেচনলৈ এতিয়া ৰূপান্তৰ হ'ব। সেইটো হৈছে কেন্দ্ৰীয় আঁচনি। আপোনাৰ NSP আমাৰ গোগামুখত যাব, আপোনাৰ তাত আপোনাৰ এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট, আপোনাৰ চেণ্ট্ৰেলৰ স্কিম। আপুনি দেখিছে আমাৰ চামাৰজান কেনেকুৱা অৱস্থাত আছিলে, আৰু এতিয়া এই BJP চৰকাৰ অহাৰ পিছত চামাৰজানৰ অৱস্থা কি হ'ল? ধেমাজিলৈ আপোনাৰ এটা AC বাছ আহিবলৈ আমাৰ ভয় কৰিছিলে আগতে, কিন্তু এতিয়া ৰাস্তা পদূলি এনেকুৱা নিৰ্মাণ কৰি দিয়াৰ কাৰণে আজি আপোনাৰ AC বাছ আপোনাৰ এভেইলেবল। কোনটো সময়ত আপোনাক লাগে? আপোনাৰ আজি আপুনি ডিব্ৰুগড় যাওক, আপুনি বগীবিল দলং পাব। এইকেইটা আপুনি কি কেন্দ্ৰীয় স্কিম নহয় নেকি? আপোনাৰ ৰেলৱে ব্ৰডগেজ চলিছে, আপোনাৰ এইটো কেন্দ্ৰীয় স্কিম নহয় নেকি? আপোনাৰ পানী কেন্দ্ৰৰ পৰা আনিছে, বিনামূলীয়া পানী। আপোনালোকে কোনটো টাইমত ক'ত পানী দিয়ে হিচাপ দিব পাৰিব? 3খন গাঁৱৰ নাম হিচাপ দিব পাৰিব? জল জীৱন মিছনৰ আপোনালোকে কওক, কোন ঘৰৰ মানুহে সেই পানী খাই আছে? কাপোৰ ধুবলৈ ব্যৱহাৰ নকৰে। তেখেতলোকে বাৰে বাৰে কৈ আছে 60 বছৰত কি কৰিলে, 60 বছৰত কি কৰিলে। আজি তেখেতলোকে যে কথা কৈছে, যিখন স্কুলত পঢ়িছে সেইখন কংগ্ৰেছৰ ক্ৰিয়েশ্যন। মই এইফালে আহিব বিচাৰিম, মই আহি আছোঁ। আপুনি ক'ম বুলি কৈ আছিলে, কওকচোন। আপুনি কোন সংগঠনৰ? কৃষক মুক্তি সংগ্ৰাম সমিতি, ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। প্ৰথম কথাটো হ'ল, BJPৰ যিসকল তাত বহি আছে নেতা, পালে নেতা, তেখেতলোকে বাৰে বাৰে এটা কথা কৈ আছে যে কেন্দ্ৰীয়
প্ৰধান বৰুৱাই গোটেই কামখিনি কৰা বুলি কৈ আছে। প্ৰকৃতাৰ্থত কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদিত ধনকেইটাৰে ধেমাজি সমষ্টি তথা লখিমপুৰ সমষ্টিত যিকেইটা কাম কৰা হৈছে সেই কামকেইটাৰ তেওঁলোকে কথাৰ ফুল দাঢ়ি মাৰি আছে। আজি আপুনি এটা কথা চাওক, ইয়াতে অৰুণাচলত জয়ৰামপুৰত অসমীয়া 3জনকে ভূমিপুত্ৰক অৰুণাচলী আহি গুলীয়াই মাৰি পেলালে। তেতিয়া প্ৰধান বৰুৱা ক'ত আছিলে? তেতিয়া প্ৰধান বৰুৱা তেতিয়া কিয় বাকৰুদ্ৰ আছিলে? তেতিয়া ডক্টৰ ৰণোজ পেগু ক'ত আছিলে? আজি অৰুণাচলৰ কাষে কাষে আপোনাৰ 4,500 হেক্টৰ কৃষিভূমি অৰুণাচলী অবৈধভাৱে দখল কৰি ৰাখিছে। ভৌগোলিক মেপৰ পৰিসীমাৰ ভিতৰত সেই সীমা আজিলৈকে কিয় নিৰ্ধাৰণ কৰা হোৱা নাই? বাৰে বাৰে অসমীয়া মানুহৰ ওপৰত, বাৰে বাৰে থলুৱা ভূমিপুত্ৰসকলৰ ওপৰত অৰুণাচলী আজি বাৰে বাৰে অত্যাচাৰ চলাই আছে। তেতিয়ালৈকে কিন্তু তেওঁলোকে একো পদক্ষেপ গ্ৰহণ কৰা আমি দেখা নাই। দ্বিতীয় কথাটো হ'ল, আজি ধেমাজি সমষ্টিৰ চকুলো স্বৰূপ গায়নদী আৰু জীয়াঢলৰ বাবে মানে কাম কৰিবৰ কাৰণে বছৰি শ কোটি টকা আহে। সেই পইচাবিলাক আপুনি চাব, জুন জুলাই মাহত বাৰিষাৰ পানীৰে যেতিয়া মানুহৰ মানে বিভীষিকা নমাই আনিব বানৰ পানীৰে, তেতিয়া তাৰ 2 মাহ বা এমাহমানৰ প্ৰাক মুহূৰ্তত গৈ পেলাই তাতে ট্ৰেক্টৰে বা JCB ফকলেন লগাই পেলাই বালি মাটি পেলাই দিব আৰু যিখিনি পানীৰে উটুৱাই লৈ যাব আৰু সেই পইচাখিনি অপব্যৱহাৰ হ'ব। মই পুনৰ আহিম। আপুনি কি ক'ব বিচাৰিছে? মই গৈ আছোঁ, মই অভিযোগৰ প্ৰত্যুত্তৰ লওঁ। কওক। বিশেষকৈ আমি বহু আশা কৰিছিলোঁ বিজেপি দল তথা চৰকাৰৰ পৰা, সেইকাৰণে আমি কংগ্ৰেছৰ অপশাসনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বিজেপিক শাসনত বহুৱাইছিলোঁ আৰু আমি তেখেতলোকক ভোট দি প্ৰদান কৰিছিলোঁ যে অসম তথা ধেমাজিৰ বিভিন্ন জ্বলন্ত সমস্যা আছে, সেই সমস্যাসমূহ তেখেতলোকে সমাধান কৰিব। কিন্তু এই ক্ষেত্ৰত তেওঁলোক সম্পূৰ্ণ বিফল হোৱা দেখিবলৈ পাইছোঁ। যিহেতু আজি ৰাস্তা ঘাট 2-4টা বনাইছে, নাই বনোৱা বুলি কোৱাটো ভুল হ'ব, কিন্তু সেই ৰাস্তা ঘাটকেইটাৰ কাৰণেও আমি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। তাৰ পাছত সেই ৰাস্তা ঘাটকেইটা তেখেতলোকে নিৰ্মাণ কৰিছে, কিন্তু তেখেতলোকক এটা মিছলীয়া দল আৰু মিছলীয়া চৰকাৰ বুলি এইকাৰণে ক'ব লগা হয়, যিহেতু তেওঁলোকে NSPCৰ দৰে এটা বৃহৎ প্ৰজেক্টত গোগামুখত আহি তেওঁলোকৰ সেই দলৰ যি সভাপতি ডাঙৰীয়া বিগ ডেমৰ বিৰোধিতা কৰিছিলে, কিন্তু আজি তেওঁলোকে সেই বিগ ডেম বনাই সম্পূৰ্ণ কৰিব গৈ আছে। তাৰ সমান্তৰালকৈ যি নিবনুৱা সমস্যা আছে, শিক্ষা সমস্যা আছে, অসম অৰুণাচলৰ যি সমস্যা আছে, সেই সমস্যাসমূহৰ উপৰিও তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া দুৰ্নীতিমুক্ত অসমৰ কথা কয়, যিসকল চাকৰি প্ৰাৰ্থীসকলক তেওঁলোকে গুৰুত্ব দিয়াৰ কথা কয়, কিন্তু যিসকলে চাকৰি ধন আত্মসাৎ কৰে সেইসকলক তেওঁলোকে জেললৈ দিয়াৰ কথা কয়। কিন্তু ধেমাজি যি ভেবেলিত নীল চুতীয়া নামৰ এজনে আমাৰ যি ঢকুৱাখানা 2জনকৈ লোকৰ পৰা 7 লাখকৈ টকা ধন আত্মসাৎ কৰিছে চাকৰিৰ নামত। আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, আজিলৈকে তেওঁ কিন্তু মুকলি আকাশৰ তলত আছে। তেখেতৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈছে, তৎসত্ত্বেও তেখেতক গ্ৰেপ্তাৰ কৰিব পৰা নাই। তাৰ সমান্তৰালকৈ আমি দেখিছোঁ যে গাইনৈ আৰু জীয়াঢল 2খন নদী আছে, যিখনৰ ধেমাজিৰ কাৰণে এখন চকুলো হয়, কিন্তু সেই নদীসমূহ তেখেতলোকে যি ধৰণে মথাউৰি নিৰ্মাণ কৰিব লাগে, সেই মথাউৰি নিৰ্মাণৰ বিফল হোৱা আমি দেখিব পাইছোঁ। বিজেপিৰ কোনে উত্তৰ দিব? কওক। জীয়াঢল নদীৰ যিখন ব্যৱস্থা কৈছে তেওঁ, সেই জেগাৰ পৰা মই বিলংছ কৰোঁ। সেই জেগাত যিটো জেগাত আগতে কংগ্ৰেছৰ দিনত পানী আনি সম্পূৰ্ণ একদম গোটেই গাঁওখিনি প্লাবিত হৈ আছিলে, সেই অঞ্চলত বৰ্তমান এতিয়া বাইক লৈ যাব পাৰে, পুৰা বাইক লৈ ধুনীয়াকৈ যাব পাৰে, গ্ৰাম্যলৈ যাব পাৰে, সম্পূৰ্ণ হৈ গৈছে। আৰু আপোনালোকে বানপানীৰ ৰিপৰ্ট দিবলৈ পোৱাকৈ নাই। তেওঁলোকে যে কৈছে, এইটো কি কয়, এইটো APSC শিক্ষাৰ কথা কৈছে। APSC কেলেংকাৰী কাৰ দিনত হৈছিলে? ৰাকেশ পালৰ দিনত। কাৰ দিনত হৈছিলে? কংগ্ৰেছৰ দিনত হৈছিলে। আমাৰ দাদাজনে কৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ আমাৰ অসমৰ 30টা জাতীয় সংগঠনে কি বিচাৰিছিলে? নামনি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশৰ মানুহক সুৰক্ষা নিশ্চিত কৰিবৰ কাৰণে সকলোৱে দাবী জনাইছিলে। এতিয়া আপুনি 100% নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশৰ মানুহৰ কাৰণে জীৱন নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে এইখন চৰকাৰে কাম কৰিছে। আৰু আমাৰ দাদা এজনে কৈছে এইখন চৰকাৰে মেট্ৰিক পৰীক্ষা ভালকৈ পাতিব নোৱাৰে। আজি কংগ্ৰেছৰ দিনত মেট্ৰিক পৰীক্ষাৰ্থী বহি গৰুৱে খাইছিল। এটা সুপৰিকল্পিতভাৱে এই ধেমাজিৰ পৰা বিলং কৰা আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এটা সুপৰিকল্পিতভাৱে আজি মেট্ৰিক পৰীক্ষা পাতি দেখুৱাইছে আৰু অন্যান্য যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা আছে সেই পৰীক্ষাসমূহ একদম সফলভাৱে ইতিমধ্যে পাতিছে। এতিয়া APSC পৰীক্ষাই চাওক কিমান সফলতাৰে পাতিছে। মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগ উত্থাপন কৰিছে কেইবাটাও। তেখেতলোকৰ যিটো অভিযোগ উত্থাপন কৰিছে সীমা সমস্যাৰ কথাটো, অৰুণাচল আৰু আমাৰ জয়ৰামপুৰৰ যি সীমা সমস্যা আছিল, সেই সীমা সমস্যাটো ইতিমধ্যে
অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ মাজত এটা বুজাবুজি চুক্তি হৈ এই সমস্যা সমাধানৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আৰু জয়ৰামপুৰত যি দুগৰাকী যুৱক গুলীবিদ্ধ হৈছিল বুলি তেখেতলোকে কৈছে সেইদিনা বৃক্ষৰোপণৰ কাৰ্যসূচী লৈ তেখেতলোকে অবৈধভাৱে কোনো চৰকাৰক প্ৰশাসনক নজনোৱাকৈ গৈ সেই অৰুণাচলৰ সীমাত গৈছে তাত কি প্ৰধান বৰুৱা সেই মানুহখিনিক ৰখি থাকিব নেকি